নমস্কাৰ, আপোনালোকে চাব আৰম্ভ কৰিছে আশা এডুকেশ্যন। আপোনাৰ সকলৰ মোবাইলত থকা UPI বা অন্য আৱশ্যকীয় এপবোৰ যাতে চিকিউৰ হৈ থাকে বা বেলেগ কোনো লোকে যাতে আপোনাৰ পাৰ্মিশ্যন অবিহনে আপোনাৰ মোবাইল ফোনৰ এপবোৰ এক্সেছ কৰিব নোৱাৰে, আপোনাৰ সাঁচতীয়া ধনবোৰ বা অন্য কোনো গোপন তথ্য কোনো লোকে এক্সেছ কৰিব নোৱাৰে, সেই উদ্দেশ্য আগত ৰাখি আজিৰ এই ভিডিঅ' প্ৰস্তুত কৰা। বলক বেছি কথা নকৈ মোবাইলৰ স্ক্ৰীনলৈকে। তো ফাৰ্ষ্ট অফ অল আমি ছেটিঙত যাব লাগিব। ছেটিঙত গৈ মিডিলত চাব প্ৰাইভেচি বুলি এটা অপশ্যন আছে। প্ৰাইভেচিত গৈ ইয়াত প্ৰাইভেচি প্ৰটেকশ্যন বুলি এটা অপশ্যন পাব। তাত 2 নম্বৰত হাইড এপছ এটা অপশ্যন আছে। এইটো অন কৰাৰ লগে লগে আপোনাৰ স্ক্ৰীন পাছৱৰ্ডটো দিব লাগিব। মোৰ স্ক্ৰীন পাছৱৰ্ডটো মই ভৰাই আছোঁ, পিছত চাব পাৰিছে। হাইড এপছ আহিছে, ওপৰত এইখিনিত ছেটিং অপশ্যন আহিছে। ছেটিং অপশ্যনত যায় চেঞ্জ এক্সেছ কোডত যাব। তাৰপিছত ইয়াত প্ৰথমত হেছ প্ৰেছ কৰিব লাগিব। পিছত আপুনি 1 পৰা 16 ডিজিটৰ ভিতৰত যিকোনো নাম্বাৰ ভৰাই দিব লাগিব। ইয়াত মই 4টা নম্বৰ ভৰাই আছোঁ, 8080। নেক্সটত কি কৰিব লাগিব, হেছ আকৌ প্ৰেছ কৰিব লাগিব। পিছত ওপৰৰ ৰাইট কৰ্নাৰত ৰাইট চিহ্ন এটা পাব, তাত ক্লিক কৰিলে আপোনাৰ কামটো হৈ গৈছে। এতিয়া ডানত ক্লিক কৰি আপুনি বেকত আহিব লাগিব। বেকত অহাৰ পিছত ইয়াত চাব পাৰিছে অল এণ্ড হিডেন। অলত যায় ইয়াৰ পৰা আপুনি কোনটো এপছ আপুনি হাইড কৰিব বিচাৰে ইয়াৰ পৰা আপুনি কৰিব পাৰিব। মোৰ এতিয়া চাওক ভীম এপটো অন হৈ আছে, হিডেন অন হৈ আছে, গতিকে এইটো ক্লিক কৰি দিয়াৰ লগে লগে হাইড হৈ যাব। মোৰ মোবাইলৰ স্ক্ৰীনত মানে দেখা পোৱা নাযাব এই এপছটো মোৰ পাৰ্মিশ্যন অবিহনে। এতিয়া মোৰ আৰু কিছুমান আছে, জিপে আছে, ফোনপে আছে, মাই বিজুলিটো মই এক্টিভ কৰি ল'লোঁ, মাই জিঅ'টো মই এক্টিভ কৰি ল'লোঁ। এতিয়া বলক আমি মেইন স্ক্ৰীনলৈ যাওঁ। এতিয়া চাওক মোৰ স্ক্ৰীনত সেইদৰে ভীমটো দেখা নাপাব, ফোনপে, জিপে এইবিলাক দেখা নাপাব। গতিকে মই এতিয়া কলিঙত যাই পেলাই প্ৰথমত পাছৱৰ্ডটো আমি ব্যৱহাৰ কৰিছিলোঁ, হেছ প্ৰেছ কৰিব লাগিব। পিছত 4টা আমি ডিজিট ৰাখিছিলোঁ, 8080। পিছত আমি লাষ্টত আমি হেছ প্ৰেছ কৰিছিলোঁ। হেছ প্ৰেছ কৰাৰ লগে লগে মই যিকেইটা এপছ ইয়াত হাইড কৰি ৰাখিছিলোঁ সেইকেইটা শ্ব' কৰিছে ন। গতিকে এইদৰে আপোনালোকে আপোনাৰ মোবাইলত থকা এপছবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব। আপোনাৰ বাহিৰে বেলেগ কোনো লোকে এই এপছবোৰ বিচাৰি নাপাব। গতিকে যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হোৱা বুলি ভাবে, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এনেকুৱা আল্টিমেট ভিডিঅ' পাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।